ULB সদস্য নামত যিটো হত্যা কৰা যিটো জংচাৰ মুছাহাৰী বাসগৃহত এনেকৈ এটা পৰিৱেশ চেপা উত্তেজনা পৰিৱেশ সৃষ্টি হৈছে দেখা গৈছে সকলো ইয়াত নশ্বৰদেলৈ এইটো সমদল উলিওৱা পৰিলক্ষিত হৈছে দেখা যথেষ্ট চেপা উত্তেজনা বিৰাজ কৰিছে যে জংচাৰ মুছাহাৰী যিটো গাঁৱৰ যিটো চালগুৰি এনেকৈ চেপা উত্তেজনাযোৰ বৰ্তমানে বিৰাজ কৰি আছে এয়া দেখা গৈছে নশ্বৰদেলৈ ইয়াৰ সমদল উলিওৱা পৰিলক্ষিত হৈছে যি ক'ব যে জংচাৰ মুছাহাৰী যিটো পিতৃয়ে নিজৰ আন্দোলন নিজৰ ল'ৰাৰ নশ্বৰদেলৈ এনেকৈ সমবেতৰ তেওঁ ওলাইছে দাদা কি ক'ব যিটো আপুনি নিজৰ ল'ৰাক হেৰুৱাব লগা হ'ল কি ক'ব এই মুহূৰ্তত কি ক'ব আৰু মৃত্যু হ'ল বাবা নহ'লে আৰু কোনে কি কৰে ল'ৰাবিলাকেও ভাল নকৰে আৰু কি কৰিব মই কৰিব লাগিছে আপোনাৰ ল'ৰাটোতো ULB সদস্য নাছিল নহয় এনে মানে বুঢ়া সংঘৰ্ষ কৰি গুলীয়াই হত্যা কৰিছে আপুনি থানাত লগ কৰিব গৈছিল মই গৈছে মই 17 তাৰিখত মই 2টা বজাত কটাক পাতি কিনি আহিছে আমি 3টা বজাত আহিছে আমি 17 তাৰিখত তাত লগ ধৰি কিনি কি আহ্বান কৰিব এতিয়া আপুনি চৰকাৰৰ লাগব নাই লাগব ধন্যবাদ এয়া আছিল যে জংচাৰ মুছাহাৰীৰ পিতৃ ইতিমধ্যে তেওঁ নিজৰ ল'ৰাৰ যিটো নশ্বৰদে কাণ্ডত লৈ এনেকৈ সমদল উলিওৱাৰ পৰিলক্ষিত হৈছে আৰু তেওঁ চৰকাৰলৈ এই মতত দাবী উত্থাপন কৰিছে ন্যায় আমাক লাগিবই ন্যায় অবিহনে কোনো তেওঁ শান্ত নহয় বুলি ইতিমধ্যে প্ৰকাশ কৰিছে এই দেখা গৈছে নিশাংক যে জংচাৰ মুছাহাৰীৰ যিটো বাসগৃহৰ পৰা যে চালগুৰি গাঁৱত এনেকৈ হেজাৰ ৰাইজে যিটো ৰাজপথত উলিয়াই এনেকৈ নশ্বৰদেলৈ তেওঁলোকে সমদল উলিওৱা পৰিলক্ষিত হৈছে দেখা গৈছে যথেষ্ট চেপা উত্তেজনা ইয়াতে বহু আৰক্ষী ইয়াতে আহি তেওঁলোকক বাধা প্ৰদান কৰিছিলে যদিও কিন্তু বাধা প্ৰদান কৰিবলৈ সক্ষম নহ'ল তেওঁলোকক এৰি দিব লগা হ'ল যে মানে এইটো সমদল উলিয়াবই তেওঁলোকে সমদল উলিয়াই তেওঁলোকে নিজৰ মনৰ ক্ষোভ তেওঁলোকে প্ৰকাশ কৰিব সেই উদ্দেশ্যে তেওঁলোকে ওলাই আহিছে যেতিয়া সমদল ওলাই আছে এতিয়া চাংক যে জংচাৰ মুছাহাৰী গাঁৱৰ সকলো ৰাইজে এনেকৈ দলে গলে ওলাই আহি যেতিয়া নশ্বৰদেলৈ তেওঁলোকে সমদল উলিওৱাত তেওঁলোকে সকলোৱে অংশগ্ৰহণ কৰিছে যে কি ক'ব যি আপোনালোকৰ যিটো আৰক্ষীয়ে বাধা কৰিছিলে পুলিচে মানা কৰিছে যে কি ক'ব যে জংচাৰ মুছাহাৰী NLB সদস্য শুনিছে এইটো নহয় আমাৰ চালা হয় এইটো কিয় মিছা ক'ব লাগে এনেকো মিছা কৈ কি গুলি মাৰিব লাগে খালিকা দুইজন এরকম মারিলে কি হয় আমার সে কিবা ছোৱালী গিলা ল'ৰা গিলা সব মৰি যাব আৰু কি আমাৰ ছালাৰ গিলা আছে 15 দিনের ছাওয়া আছে এইটো কি করে খাবো আমি এইটো কোৱা কি করে খাবো এইটো সরকার চাবো না কি চাবো এইটো চাবা লাগবো কি কব এইটো সরকার না চালে আর নহব হয় 15 দিনের মাত্র আদা মাছ হইছে ছাওয়া নাটি আর এই বাচ্চাটা কি করিবা লাগে না শাশুড়িও মরি গেছে শাশুড় আছে আর বুড়া মারা গেছে আর 15 দিনের ছাওয়া ছোট আছে কি খায়া থাকিব জংচার মুছাহাৰী কিয়তো পুলিচ গিলা এনেকুৱা কৰিব লাগে পুলিচনি আখাং দংমोन পুলিচৰ হাততে আছিলে আৰু থানাতে আছিল এই শেরপাঙ্গুৰিত বাপ গিছে আৰু আলোচনা কৰিয়া গিছে রাও খুরিয়া আহিছে আর রাতে সময়হে কতবা নিয়া গুলি মারামারি করিব বলিয়া নিয়া গিয়া মারামারি হইছে বলিয়া গুলি মারি দিছে ইচ্ছা কি করিব সরকারে কি আহ্বান করিব সরকারে এই আছিল যে জংচাৰ মুছাহাৰী গাঁৱৰ স্থানীয় লোক ইতিমধ্যে ক্ষোভ উজাৰিছে যে 15 দিনীয়া কেঁচুৱাক লৈ এতিয়া এই যিটো জংচাৰ মৃতক যিটো হৈছে মৃত যে জংচাৰ মুছাহাৰী পত্নীয়ে কি কৰি খাব এতিয়া ইয়াক লৈ যথেষ্ট ক্ষোভিত হৈছে যে জংচাৰ মুছাহাৰী গাঁৱৰ সকলো ৰাইজে যে ইয়াই এতিয়া আমি উল্লেখ কৰিব পাৰি যে বৰ্তমান চালগুৰি যিটো জংচাৰ মুছাহাৰী গাঁৱৰ চেপা উত্তেজনা বিৰাজ কৰিছে যে পৰৱৰ্তী সময়ত কি হ'ব পাৰে এয়া সঁচাকৈ যে জংচাৰ মুছাহাৰী যিটো ULB সদস্য হৈ তেওঁলোকে দাবী কৰিছে যে সদস্য নহয় বুলি মানসিতো মাৰিল মাৰিছে এই পুলিচে থাকিছে হাতত এইটো মাৰিব নাপাছিলে কিরকম মারিছে একটু গুন্ডাগিরি
এই কিবা ফাটাইয়া মাৰিছে নাই পুলিচে মাৰিছে ডিস্পি ইস্পিতাই মাৰিছে আমাৰতো দেখি আহিছে কৈছে ডিস্পি ইস্পি আহিব তোমাৰ যা কৈছে আহিছে আমাৰ ন্যায় বিচাৰিব লাগিব খৰ লাগিব এই 15 দিনৰ বাচ্চা ওলাইছে কি হ'ব মাউতাওতো একদম গাঁও ঠাও আছে সব ভালে হয় নাই গরিব মানুহ একটা নহয় একটা খামটো খুঁড়িয়া খাবা লাগে আমাৰতো চৰকাৰী মানুহ 50,000 60,000 বেতন পায় হয় না নহয় আমাৰতো নাপায় 300 টাকা 400 আপা গেলা কাম কৰিলেতো 300 টাকা আমাৰ আপি গেলা কৰিলেতো 200 টাকা পায় এখনো কি হ'ব রিলি কৰিছে থানাত যাবার চাইছিল ওই যে পুলিশ গেলা বন্ধ কৰি আছে ৰাস্তাটো আমাৰতো যাব আৰু যাব এইখনে যাবার খুঁজিছে যাব এয়া আছিল যে জংচাৰ মুছাহাৰী গাঁৱৰ সকলো ৰাইজে একমুখে তেওঁলোকে ধিক্কাৰ জনাইছে যে মানে এয়া কোনো পৰ্যায়ে ULP সদস্য নাছিল ইয়াক ভুৱা সংঘৰ্ষ কৰি গুলীয়াই হত্যা কৰা হৈছে বুলি ইতিমধ্যে সকলো এই জংচাৰ মুছাহাৰী গাঁৱৰ ৰাইজে দাবী কৰিছে যাতে এই সংগঠিত জড়িত দোষী ব্যক্তিক শাস্তি পাব লাগিব ইয়াত ন্যায় বিচাৰি তেওঁলোকে এনেকৈ সমুদ্ৰ উলিওৱা বুলি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে।